বিকাশ ন্যাস দ্বাৰা আৰু বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা আয়োজিত আজিৰ এই দ্য হিন্দু মেনিফেষ্টো নামৰ যিখন গ্ৰন্থ এইখন আমি ইয়াত আজি উন্মোচন কৰা হ'ল। আটাইতকৈ ডাঙৰ কথা হৈছে এইটোৱেই যে স্বামী বিজ্ঞানন্দজীয়ে যিটো অহোপুৰুষাৰ্থ কৰি এই পুস্তকখন সমাজলৈ বা পঢ়ুৱৈ সমাজলৈ এৰি দিছে, এইটো এটা ডাঙৰ এটা অসমীয়া ৰাইজৰ কাৰণে আৰু ভাৰতীয়ৰ কাৰণে, অসম আৰু ভাৰতৰ কাৰণে বা হিন্দু বা অন্যান্য সকলৰ কাৰণে এখন বিশেষ গ্ৰন্থ বুলি এইকাৰণে ক'ব বিচাৰিছোঁ যে ইয়াত যি 8টা সূত্ৰ দিছে, এই 8টা সূত্ৰই হ'ল আমাৰ জীৱনৰ সূত্ৰ। গতিকে এই 8টা সূত্ৰত আছে ৰামায়ণ মহাভাৰত 4খন বেদ, বেদান্ত, গোটেই উপনিষদৰ পৰা আৰম্ভ কৰি গোটেইবিলাক কথা ইয়াত সন্নিৱিষ্ট হৈ আছে। গতিকে এইখিনি আমাৰ প্ৰতিজন ব্যক্তিৰ কাৰণে, মানে কেৱল সনাতনী হিন্দুৱে নহয়, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি ভাবিছোঁ। আৰু এই গ্ৰন্থখন পঢ়িবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ এইকাৰণেই যে আমি পাৰফেক্ট মেন বা প্ৰকৃত মানুহ হ'বলৈ হ'লে কি কি গুণৰ আৱশ্যকতা আছে। কাৰণ এফালেদি হনুমান চালিচাত কৈছে যে অস্ত সিদ্ধি নৱনিধি কে দাতা অচবৰ দিন জানকী মাতা। অস্ত সিদ্ধিৰ কথা কৈছে ইয়াত, কিন্তু 8টা চেপ্টাৰ যে আছে সেইটো অষ্টাংগৰ কথা উল্লেখ কৰিছে। গতিকে আমাৰ জীৱনত অষ্টম ঐশ্বৰ্যৰ কথাও আছে। গতিকে এই গোটেইখিনি বস্তু কিন্তু এই পুথিখনত সন্নিৱিষ্ট কৰা হৈছে। গতিকে স্বামী বিজ্ঞানন্দজী আৰু বিজ্ঞ মানে কি, জ্ঞানী। কিন্তু বিজ্ঞানন্দজীয়ে ইমান সুন্দৰকৈ এই পুথিখন ৰচনা কৰিছে। এইখন আমি আশা কৰিছোঁ যে অন্যান্য ভাষাটো যাতে অতি সোনকালে অনুবাদ হওক আৰু প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তিয়ে এই পুথিখন পঢ়াটো উচিত বুলি ভাবোঁ। নহয়, এইখন হ'ল মানে ইয়াত কি নাই সেইটোহে আচল কথা। ইয়াত বিজ্ঞান আছে, ইয়াত ভূগোল আছে, ইয়াত ইতিহাস আছে, ইয়াত বুৰঞ্জী আছে, ইয়াত আধ্যাত্মিকতা আছে। কাৰণ ৰামায়ণ আৰু মহাভাৰতৰ যিখিনি কথা সেইখিনি ইমান সুন্দৰকৈ ফঁহিয়াই দিয়া হৈছে, যিটো আমাৰ কাৰণে আৰু উঠি অহা প্ৰজন্মৰ কাৰণে, আমি যিটো জেন জি বুলি কওঁ, তেওঁলোকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট, আটাইতকৈ দৰকাৰী হৈছে এইটো কাৰণে যে ইয়াৰ যোগেদি আমাৰ উঠি অহা কেৱল সনাতনী হিন্দু নহয় দেই, প্ৰত্যেকজন যুৱক যুৱতীৰ কাৰণে এইখন অতি উপাদেয় গ্ৰন্থ বুলি কৈছোঁ। সেইকাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ তৰফৰ পৰা যে আমি গৌৰৱবোধ কৰিছোঁ যে এইখন পুথি আমাৰ সৌজন্যত ৰাইজৰ মাজলৈ আজি উলিয়াই দিয়া হৈছে, উন্মোচন কৰা হৈছে। আৰু স্বামী বিজ্ঞানন্দজী নিজে আহি ইয়াত উপস্থিত হৈছে। ৰাজ্যপাল মহোদয়ৰ লগতো ভাল এটা তেখেতৰ সৌজন্যতা এটা সাক্ষাৎকাৰ হৈছে। গতিকে এই পুথিখন বিভিন্ন ভাষালৈ অনুবাদ হোৱাটো আমি বিচাৰিছোঁ। আৰু আমি আপোনালোকক সকলোকে অনুৰোধ জনাম যে আপোনালোকৰ যোগেদি যিকেইটা আজি চেনেল ইয়াত মাধ্যম ইয়াত উপস্থিত হৈছে সকলোকে ধন্যবাদ দিয়াৰ লগতে এইটো অনুৰোধ জনাইছোঁ যে আপোনালোকে যাতে এই পুথিখনৰ কথা, হিন্দু মেনিফেষ্টোৰ কথাটো, হিন্দু ইস্তাহাৰ যিটো ইয়াত উল্লেখ আছে, এই প্ৰত্যেকটো কথাই আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। आप सभी का धन्यवाद। अतिथिगण को मैं प्रणाम करती हूँ। सर्वप्रथम मैं इस नगर दिसपुर क्षेत्र के जो नगर देवता और ग्राम देवता हैं, मैं उनका धन्यवाद देना चाहती हूँ कि जिनके आशीर्वाद से आज यह कार्यक्रम सफल हुआ। मैं माँ भारती का भी बहुत कृतज्ञता है मेरी, जिन्होंने शताब्दियों से